Hello everyone, welcome back to the channel. আজি আমি ADRE 2.2 স্কিল টেষ্ট সিৰিজৰ আমাৰ যি ফ্ৰী কোৰ্স এটা চলি আছিল ইউটিউবত অলৰেডি তাৰ পৰা 15-16টা ভিডিও আমাৰ কমপ্লিট কৰা হৈছে আৰু সিলেবাসটো অলমোস্ট কমপ্লিট হৈছে মাত্ৰ MS PowerPointৰ দুটা টপিক বাকি আছিল সিলেবাসৰ আৰু সেই দুটা আছিল আপোনাৰ স্লাইড শ্ব এখনত মানে বিভিন্ন স্লাইডৰ মাজত এনিমেশন কেনেকৈ এড কৰিব পাৰি আৰু এটা আছিল আপোনাৰ ইকুৱেশ্যন বা ম্যাথমেটিক্যাল সিম্বল কেনেকৈ আমি এড কৰিব পাৰো এই দুটা টপিক সো আকৌ কৈ দিছো ফাৰ্স্ট আছিল আপোনাৰ এনিমেশন কেনেকৈ এড কৰিব পাৰি আৰু দুই নম্বৰ ইকুৱেশ্যন বা সিম্বল কেনেকৈ এড কৰিব পাৰি এই দুটা বস্তু বাকি আছিল গতিকে আহক আমি এই দুটা টপিক ভালকৈ কেনেকৈ কৰিব পাৰি শিকি লওঁ আৰু লগতে এই দুটা টপিক কমপ্লিট কৰাৰ পিছত আমাৰ এডিআৰই স্কিল টেষ্টৰ যেটো কোৰ্স চলি আছিল হেতু আমাৰ কমপ্লিট হ'ব সো এটা দেখা পাইছে এখন MS PowerPointৰ হোম পেজ তো PowerPointৰ হোম পেজত এটা যিকোনো এখন স্লাইড লৈ লও এখন স্লাইডটো আছে অলৰেডি ইয়াৰ মই ডিজাইনটো চেঞ্জ কৰি লও সাপোজ লেআউটটো চেঞ্জ কৰো হোমত ক্লিক কৰিলো হোমত দেখা পাইছে ইয়াতে লেআউটত কি কৰিব যিকোনো এটা লব টাইটল স্লাইড তাৰ পিছত আছে টাইটল এন্ড কন্টেন্ট স্লাইড তাৰ পিছত সেকশন হেডাৰ তাৰ পিছত টাইটল অনলি বিভিন্ন লেআউটৰ স্লাইড আছে সো ইয়াৰ পৰা যিকোনো এটা লওক আপুনি সে মই এটো লৈছো সেকশন হেডাৰটোৱে লব তো ইয়াতে কি কৰো আমি সেকশন হেডাৰ ক্লিক কৰো সে মই ইয়াতে জাস্ট লিখি দিও কিবা ধৰি লওক ম্যাথমেটিক্যাল সিম্বল এন্ড ইকুৱেশ্যন ম্যাথমেটিক্যাল সিম্বল এন্ড ইকুৱেশ্যন বোল্ড কৰি দিছো তাৰ পিছত এতিয়া অকনমান সৰু কৰি দিবা আৰু এটো সৰু হৈ গল তলৰ ঘৰটো মই ডাঙৰ কৰি দিও অলপ তো ইয়াতে এতিয়া ম্যাথমেটিক্যাল সিম্বল কেনেকৈ এড কৰিম এটো চাই লও তো বেলেগ মোৰ কাৰ্সৰডালৰ ফালে অকনমান ফোকাস কৰিব তো ইয়াতে ইনসার্ট বাটনটো দেখা পাইছে ইনসার্ট মানে ট্যাবটোত ক্লিক কৰক ইনসার্ট অপশনটোত বা ট্যাবটোত ক্লিক কৰাৰ পিছত এখন নতুন ট্যাব খোলা গৈছে উইন্ডো খোলা গৈছে তো ইয়াতে দেখা পাব সিম্বলস বুলি লিখা আছে চাওক ইনসার্টত গৈ সিম্বলস তো ইয়াতে সিম্বলত ক্লিক কৰক ইয়াতে বিভিন্ন ধৰণৰ সিম্বল দেখা পাব ল্যাটিন আছে গ্ৰীক আছে আৰবিক আপোনাৰ তাৰ পিছত হিব্ৰু যেনেকুৱা জি স্ক্ৰিপ্টৰ এলফাবেট লাগে গোটেইবিলাক পাই যাব তো মই সাপোজ ফ্ৰিকুৱেন্টলি ইউজ কৰা এটা দুটা দেখাই দিও কেনেকৈ এড কৰিব এড কৰাটোহে দেখাই দিছো আপুনি নিজৰ মতে এইবিলাক এক্সপ্লোৰ কৰি যাব কি কি আছে ইয়াতে সাপোজ মই আপোনাক দেখাও পাইটো কেনেকৈ এড কৰিম পাই সো এইটো অলৰেডি ক্লিক হৈ আছে মোৰ এইটো দেখা পাইছেনে পাই বা ইয়াতেও দেখা পাব পাই তো যিকোনো এটা ক্লিক কৰক পাই বুলি ক্লিক কৰক তাৰ পিছত ইনসার্টত ক্লিক কৰক ক্লোজ কৰি দিয়ক ইনসার্টত ক্লিক কৰা হৈ গল নহয় ক্লোজ কৰক আহি গৈছে পাই দেখা পাইছে তাৰপিছত মই অপচন এটা দিয়া ললে এইটো কেপিটেল লেটাৰৰ পাই হেতু স্মল লেটাৰৰ পাই আছে আকৌ মই কি কৰো বেলেগ এটা সিম্বল এড কৰো বেলেগ সিম্বল এড কৰিবৰ কাৰণে আপুনি কি কৰক সাপোজ ইয়াতে মই কেপিটেল সিগমা অপচন কেপিটেল সিগমা সাইনটো বা সিম্বলটো এড কৰো তো ইয়াতে ক্লিক কৰক তাৰ পিছত ইনসার্ট ক্লিক কৰক কৰিলো ইনসার্টত ক্লিক তাৰ পিছত ক্লোজ কৰি দিয়ক আহি গল চাওক তাৰ পিছত বেলেগ এটা আৰু এটা দেখাই দিও আকৌ সিম্বলত যাও তাৰ পিছত সাপোজ ইটা বুলি কয় বা নাম্বাৰ 10 এইটো সিম্বল এড কৰো যিকোনো সিম্বল ইউজ কৰিব পাৰে আপুনি সাপোজ এইটোৱে ডেল্টা বুলি কয় যিটোত ক্লিক কৰিছো ইনসার্ট ক্লিক কৰক ক্লোজ কৰি দিয়ক আহি গল চাওক পাই সিগমা ডেল্টা এইবিলাক সিম্বলস এড হৈ গল এন্টাৰ ক্লিক কৰি অলপ অলপ দিও এতিয়া ম্যাথমেটিক্যাল ইকুৱেশ্যন এটা আপোনাক মই টাইপ কৰি দেখাও একদম সিম্পল ইকুৱেশ্যন ইয়াতে যদি আপুনি ইকুৱেশ্যনৰ তলৰ এই ডাউনৱার্ড এৰোটোত ক্লিক কৰে দেখা পাব ইয়াতে অলৰেডি বহুত কিবা কিবি ইকুৱেশ্যন দিয়াই আছে a square plus b square equal to c square পাইথাগোৰাছৰ থিওৰেম ফৰিয়াৰ সিৰিজ বা ফৰিয়াৰ এক্সপানশন ফিজিক্স থকাখিনিয়ে বা ম্যাথমেটিক্যাল ফিজিক্স থকাখিনিয়ে গম পাব তাৰপিছত এক্সপানশন অফ এ সাম এনেকুৱা বাইনোমিয়াল থিওৰেম বিভিন্ন থিওৰেম অলৰেডি দিয়া আছে এৰিয়া অফ এ সার্কেল দিয়া আছে তাৰপিছত টেইলৰ এক্সপানশন এটো কোৱাড্ৰেটিক ফৰ্মুলা বৰ্গমূল উলিওৱা যেটো ফৰ্মুলা এইবিলাক ফৰ্মুলা ডাইৰেক্টলি ইয়াতে যদি ক্লিক কৰো মই চাবচোন কি হয় চাওক আহি গৈছে নে ডাইৰেক্ট তো ইয়াতে মই এন্টাৰ কৰো বেলেগ এটা মই নিজে টাইপ কৰি দেখাম আপোনাক ইনসার্টত ক্লিক কৰো ইকুৱেশ্যনত ক্লিক কৰো ওপৰত ক্লিক কৰক দেখা পাইছে নে ইয়াতে নতুন এখন উইন্ডো খোলা গৈছে ইয়াতে
তো ইয়াতে সাপোজ মই a plus b whole square equal to a square plus twice ab plus b square এই ফর্মুলাটো এড কৰি যাও a plus b whole square equal to a square plus twice ab plus b square কেনেকৈ এড কৰি যাও a plus b whole square তার মানে কি আছে a plus b whole to the power 2 হয় না নহয় পাওয়ারত আছে তো e to the power x ফর্মুলা এটো লও এটো এড করো ইয়াতে দেখা পাইছে বিভিন্ন উইন বহুত কেটা অপশন দেখা পাইছে e to the power sorry a plus b whole square হয় না এটো লও মই এইটো অপশন চাও ক্লিক করো দি অপশন কি হয় দেখা পাইছে নে তো ইয়াতে দুটা বক্স ওপেন হৈছে তলৰ বক্সটোত মই লিখিম a plus b ব্র্যাকেট এটা দিলো ব্র্যাকেট দিলো a plus b ব্র্যাকেট ক্লোজ তাৰপিছত যেটো আপোনাৰ কিবোর্ড বাছখন আছে কিবোর্ডৰ ৰাইট সাইডৰ এৰোটো ক্লিক কৰক ৰাইট সাইডৰ এৰোটো ক্লিক কৰিলে চাওক ওপৰৰ বক্সটোত আহি গল ইয়াতে 2 লাগে a plus b whole square তো 2 ক্লিক কৰক a plus b whole square আহি গল তাৰপিছত ইয়াতে কি লাগিব এবাৰ ইকুৱেল টু লাগিব তো ইকুৱেল চিনটো দিয়ক ইকুৱেল চিন দিলু a plus b whole square equal to কি হ'ব a plus b whole square মানে a square plus twice ab plus b square তো ইয়াতে আমাক আকৌ কি লাগিল আকৌ ইকুৱেশনত ক্লিক কৰিব লাগিব ইনসার্টত গলো ইকুৱেশনত ক্লিক কৰিলো ইয়াতে চাও স্ক্রিপ্ট e to the power x তার মানে a square ফর্মত লাগিলে a to the power 2 লাগিব হয় না a square মানে কি a to the power 2 তো ইয়াতে ক্লিক কৰক আকৌ এটিতে ক্লিক কৰক দুটা বক্স আহি গল তো এই বক্স দুটাত নেভিগেট কৰিবৰ কাৰণে বক্স দুটাত সিলেক্ট কৰিবৰ কাৰণে আপুনি কিবোর্ড ইউজ কৰিব পাৰে লেফট সাইডৰ এৰো ৰাইট সাইডৰ এৰো লেফট সাইডৰ এৰো ক্লিক কৰো ইয়াতে কি হ'ব a square a লিখক আকৌ ৰাইট সাইডৰ এৰোটো ক্লিক কৰক বক্সটো সেকেন্ড বক্সটোত গুছি গল ইয়াতে কি হ'ব স্কয়ার তো মানে 2 ক্লিক কৰক তাৰপিছত আকৌ ৰাইট সাইডৰ এৰোটো ক্লিক কৰক ব্লিংকিং এৰোটো ডাঙৰ হৈ গল এতিয়া প্লাস লিখক সরি প্লাস স্কয়ার প্লাস b স্কয়ার তার মানে আকৌ লাগিব আমাক স্ক্রিপ্ট ইয়াতে সব সুপারস্ক্রিপ্টত ক্লিক কৰক a square plus b square b আকৌ এইটো হিফালে নিলু ওপৰটোত নিলু স্কয়ার আকৌ ব্লিংকিং এৰোটো সৰু হৈ আছে ডাঙৰ কৰিব লাগিব মানে টুৰ কাষত লিখা গলে নহব এবাৰ b স্কয়াৰৰ কাষত লিখা যাব লাগিব ক্লিক কৰিলো প্লাস সিম্বলটো দিলু বেলেগ একো কৰিব নালাগে ইয়াতে লিখক 2a plus b whole square মানে কি a square plus b square plus twice a এন্টার ক্লিক কৰক আহি গল দেখা পাইছে নে এনেকে বেলেগ ডিজাইনৰ ইকুৱেশন আপোনালোকে বেলেগ ফৰ্মৰ ইকুৱেশন আপোনালোকে টাইপ কৰিব পাৰি ms পাৱাৰ পইণ্টত মইতো একেবাৰে একদমই বেসিক টু হে দেখাইছো তো এডভান্স লেভেলৰ যদি লাগে আপোনালোকে কমেন্ট কৰি জনাব ইয়াৰ ওপৰত যদি আৰু এটা ক্লাস লাগে ম্যাথমেটিক্যাল সিম্বল বা ম্যাথমেটিক্যাল ইকুৱেশনৰ ওপৰত স্পেশালি মাইক্ৰোসফট পাৱাৰ পইণ্টৰ ওপৰত যদি এটা ক্লাস লাগে এই টপিকটোৰ ওপৰত তেনেহলে কমেন্টত জনাই দিবচোন মই নতুনকে এটা স্পেশালি এই টপিকৰ ওপৰত এটা ক্লাস কৰিম তো মই যিখিনি দেখালো তাৰ ওপৰত আপোনালোকে নিজকে আকৌ শিকিব আৰু অলপ ট্রাই কৰিব নতুন নিজকে যেতিয়া ট্রাই কৰিব এনে পাৰা হ'ব তো এতিয়া মই নেক্সট টপিকটো লৈ যাও এনিমেশন কেনেকৈ এড কৰিম এনিমেশন এড কৰিবৰ কাৰণে আৰু এখন মই স্লাইড লও এখনে স্লাইড আছে এতিয়া তো আৰু এখন স্লাইড এড কৰিবৰ কাৰণে কি কৰিম সিম্পলি কন্ট্রোল এম হৈ গল নতুন স্লাইড এড মই কিবা এটা লিখো a b c d কিবা কিবি লিখিছো তো দুখন স্লাইড তো স্লাইড শো কৰি চাও একবাৰ কেনেকুৱা দেখা হৈছে স্লাইড দুখন এইটো মোৰ মাউসৰ কাৰ্সৰটো চাওক কত আনিছো স্লাইড শো ক্লিক কৰক হয়নে এই দুটা আছে স্লাইড তো এতিয়া মই এনিমেশন দিব লাগিলে সিম্পলি কি কৰক ওপৰত যে আছে আপোনাৰ হোম আছে ইনসার্ট আছে ডিজাইন আছে ট্রানজিশন আছে তাৰ পিছত কি আছে এনিমেশন তো এনিমেশনত ক্লিক কৰক এনিমেশনত ক্লিক কৰিব লাগে ক্লিক কৰাৰ পিছত ইয়াতে আপুনি কি কৰক এটা ইয়াতে স্টেপ বাই স্টেপ এনিমেশন দিব পাৰিব চাবচোন এনিমেশন এইবিলাক বিভিন্ন ডিজাইন বিভিন্ন টাইপ বিভিন্ন স্টাইলৰ এনিমেশন নান তাৰমানে কোনো এনিমেশন নাই এপিআর ফেড ফ্লাই ইন ফ্লোট ইন স্প্লিট ওয়াইপ আৰু বেলেগ এনিমেশন আছে এতিয়া সেইবিলাক খোলা যাব কেতিয়া চাব এড কৰিব নোৱাৰিব তো আপুনি কি কৰিব লাগিব যিকোনো এটা কিবা এটা লিখা বস্তুৰ ওপৰত ক্লিক কৰক এবিসিডি ৰ ওপৰত ক্লিক কৰিলো তো ইয়াতে মই ক্লিক কৰাৰ পিছত সাপোজ মই ফ্লোটিং বুলি দিম চাব দেখিছেনে আহি গল ওপৰৰ ফালে আকৌ দিছো চাব ফ্লোটিং হয় এক নম্বৰ ফাৰ্ষ্টতে তাৰ মানে এইটো দেখা পাব
তাৰপিছত নেক্সট মই এইটো দেখা পাব লাগে তো নেক্সট তলৰটো ক্লিক কৰক GHD এইবিলাক যে লিখিছোঁ তাতে এইবাৰ মই বেলেগ এটা ডিজাইন দিম সাপোজ মই স্প্লিট কৰি দিম এইটো এনিমেশ্যন বেলেগ দিম স্প্লিট দেখা পাইছে স্প্লিট 2 নম্বৰত এইটো 2 নম্বৰ লিখা গৈছে মানে এইটো সেকেন্ডত দেখা পাম আমি বহুত বেলেগ বেলেগ ডিজাইন আছে পালস বুলি চাওক স্পিনিং কৰি দিব পাৰে বহুত ষ্টাইল আছে এইবিলাক আপোনাক কৈও শেষ কৰিব নোৱাৰিম চাইও আপোনালোকৰ শেষ নহব গতিকে নিজাকে ট্ৰাই কৰিব পাৰিব আপোনাক ঠিক আছে 1 নম্বৰ আহিল এইটো 2 নম্বৰ আহিল এইটো তাৰপিছত নেক্সট এখন স্লাইডত যাও মই সাপোজ এইটো ম্যাথমেটিক্যাল সিম্বল এন্ড ইকুয়েশন টক মই 3 নম্বৰত আনিব বিচাৰিছো তো মই সাপোজ কিবা এটা দিও এইটো বেলেগ এটা দিও ডিজাইন যিকোনো ডিজাইন আপোনালোকৰ দিও যি মন যায় তাকে দিব পাৰে সাপোজ স্ক্ৰিবল টু এড কৰি চাও দেখা পাইছে এনিমেশ্যন এইটো নেক্সট এড কৰো তলৰখন কেনেকে মই বেলেগ এটা ডিজাইনত আনো স্পিন কৰি কৰি আনো আহি গল দেখা পাইছে নিজে নিজে আহি থাকিব তো এতিয়া মই এই গোটেইখিনি বস্তু আপোনাৰ স্লাইড শো কৰি চাম চাব স্লাইড শো কৰি চাব লাগিলে স্লাইড শোত ক্লিক কৰক ইয়াতে জাস্ট যিকোনো এটা এৰো টিপি থাকিলে হ'ল সাপোজ ৰাইট সাইডৰ এৰোটো ক্লিক কৰিম দেখা পাব আহি গল ফাৰ্স্ট এনিমেশ্যন নেক্সট এৰোটো ক্লিক কৰিম মই চাব সেকেন্ড এনিমেশ্যন তাৰ পিছত এৰো ক্লিক কৰিম থাৰ্ড এনিমেশ্যন তাৰ পিছতটো ক্লিক কৰিম ফোৰ্থ এনিমেশ্যন নেক্সট এবাৰ সেকেন্ড স্লাইড আহি গল এখন ইয়াতে ক্লিক কৰিম আকৌ দেখা পাইছে দেখিছেনে তো এনেকে এনিমেশ্যন এড কৰিব পাৰি হোপফুলি আপোনালোকে বস্তুখিনি ধৰিব পাৰিছে মই একদম ইন্ট্ৰডাকশন হিচাপত বা বেসিক কনসেপ্টখিনি শিকাই দিছো ইয়াৰ ওপৰত আপোনালোকে যিমান প্ৰেক্টিস কৰিব যিমান বেলেগ বেলেগ ডিজাইনৰ এনিমেশ্যন এড কৰিব ট্ৰাই কৰিব ইকুৱেশ্যন লিখিব ট্ৰাই কৰিব তেনেকেহে জানা হ'ব মই যিমান শিকাই নাথাকিলেও আপোনালোকে ধৰিব নোৱাৰিব তো ধন্যবাদ